নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। উজনি অসমৰ বানাক্ৰান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ হুংকাৰ। আটাছুৰ সভাপতি বসন্ত গগৈ। বসন্ত গগৈয়ে কৈছে, আমাক শেষ কৰিলেও কৰিব, জেললৈ পঠিয়ালেও পঠাব। ৰাইজৰ স্বাৰ্থক উজনিৰ জনতাৰ বাবে মাত মাতি যাম। চৰকাৰে উত্তৰ দিব লাগে। হাজাৰ হাজাৰ কোটি টকা নষ্ট হোৱাৰ পিছত 50,000 কোটি টকা আমাক কোনে দিব? কেৱল পৰিদৰ্শনৰ বাবে মানুহ পঠিয়ালে নহ'ব, সহায় কৰিব লাগিব। হিন্দু মুছলমানৰ নতুন সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে ৰাতুল কলিতা নামৰ এই ভণ্ড লোকে। ৰাতুল কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। ৰাতুল কলিতাই সামাজিক মাধ্যমত বিষবাস্পই বিয়পোৱা ফেচবুকত বিভিন্ন ধৰণে আপত্তিজনক মন্তব্য কৰাৰ বাবে নেমচুৰ ফালৰ পৰা গুৱাহাটীৰ হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। উজনি অসমত বান পৰিস্থিতিৰ ভয়ংকৰ ৰূপ লোৱাৰ পাছৰ পৰা বদৰুদ্দিন আজমলে সহায় আগবঢ়োৱাৰ পাছৰ পৰা সামাজিক মাধ্যমত এটাৰ পাছত আন এটা ফেচবুক পোষ্টৰ জৰিয়তে ৰাতুল কলিতা নামৰ ফেচবুক পেজৰ জৰিয়তে এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে। দ্বিতীয় দিনাও শিৱসাগৰৰ বেতবাৰীৰ চাংমাৰীৰ লগতে আন 4খন ঠাইৰ বানাক্ৰান্ত লোকসকলক স্বাস্থ্যৰ সুৰক্ষাৰ লক্ষ্যৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি চিকিৎসা সেৱা প্ৰদান কৰিলে মৌলানা বদৰুদ্দিন আজমল। বিভিন্ন সংগঠন, বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন ধৰণে বিভিন্ন সহায় আগবঢ়াই আহিছে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ লোকসকলক। মৃত্যুদণ্ড হ'লেও শ্বেখ হাছিনা বাংলাদেশত যাবই। মৃত্যুদণ্ডৰ আশংকা হ'লেও ডিচেম্বৰৰ ভিতৰত বাংলাদেশত উপস্থিত হ'ব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। AFPৰ সৈতে হোৱা সাক্ষাৎকাৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই মন্তব্য কৰিছে। তেওঁৰ মৃত্যুদণ্ড হ'লেও, তেওঁৰ ফাঁচী হ'লেও তেওঁ বাংলাদেশত যাবই। মানৱতাৰ দূত হুছেইন মানছুৰীৰ অসমৰ বন্যাৰ্তলৈ সহায়ৰ হাত বিতৰণ কৰিব বৃহৎ সাহায্য সামগ্ৰী। মানৱতাৰ দূত হিচাপে পৰিচিত হুছেইন মানছুৰীৰ অসমৰ বন্যাৰ্তলৈ সহায়ৰ হাত। শিক্ষাৰ্থীৰ বাবে স্কুল বেগ, কিতাপ, কলম, বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰিব বন্যাৰ্তৰ মাজত। সংকটকালত মানৱীয় দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিলে প্ৰাক নিউজৰ CMD সঞ্জীৱ নাৰায়ণে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 25 লাখ টকাৰ অনুদান আগবঢ়াইছে। ভাৰতবৰ্ষত কক্ৰজ জনতা পাৰ্টিৰ দৰে এইবাৰ বাংলাদেশত ওলাইছে ব্ৰইলাৰ মুৰ্গীৰ দল। ব্ৰইলাৰ মুৰ্গীৰ দলে কপাইছে বাংলাদেশ। বাংলাদেশৰ বাবে এতিয়া আতংক ব্ৰইলাৰ মুৰ্গী। শিক্ষাৰ্থীক ফাৰ্মৰ ব্ৰইলাৰৰ সৈতে তুলনা কৰিছিল বাংলাদেশৰ এইগৰাকী শিক্ষামন্ত্ৰীয়ে। এতিয়া ভাৰতবৰ্ষত শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ পাছত বাংলাদেশত এতিয়া ব্ৰইলাৰ মুৰ্গীৰ দলে চলাইছে এক নতুন প্ৰতিবাদী কাৰ্যসূচী। বাংলাদেশৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ওলাই আহিছে লাখ লাখ ব্ৰইলাৰ দল। ভাৰতবৰ্ষত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। বাংলাদেশত শিক্ষাৰ্থীৰ প্ৰতিবাদত নতশিৰ হ'বনে? শিক্ষামন্ত্ৰীৰ পদত্যাগ হ'বনে? তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। জেন জিৰ নতুন প্ৰতিবাদে সমগ্ৰ বিশ্বত এক নতুন বাৰ্তা প্ৰেৰণ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কৰ্মকৰ্তাসকলে শিৱসাগৰ, চৰাইদেউৰ লগতে যোৰহাট আৰু গোলাঘাট জিলাৰ বান প্ৰভাৱিত ৰাইজক সহায় আৰু সাহায্য প্ৰদানৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। গুৱাহাটীৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা বিজেপি অসম প্ৰদেশৰ উদ্যোগত দুৰ্গত সকলক সহায়ৰ বাবে গ্ৰহণ কৰা বান সাহায্য প্ৰেৰণ কাৰ্যসূচীত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে আই মাতৃসকলৰ বাবে 1,80,000 যোৰা মেখেলা চাদৰ,
শিশুসকলৰ বাবে 1,80,000টা টি চাৰ্ট, 1.5 লাখ আঁঠুৱা সহ প্ৰায় 16 কোটি টকাৰ সামগ্ৰী আছে। বান পীড়িত ৰাইজৰ কাষত ৰাজ্য চৰকাৰ তথা দল প্ৰতিনিয়ত থিয় হৈ আছে আৰু ভৱিষ্যতেও সাহায্য প্ৰদান কৰাৰ প্ৰস্তুত হৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো বিধায়কসকললৈ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্ৰ। হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ ক্ষতিপূৰণ 6 লাখ টকালৈ বৃদ্ধি। হাতীয়ে ধ্বংস কৰা খেতিৰ ক্ষতিপূৰণ প্ৰতি বিঘাত 8,000 টকালৈ বৃদ্ধি কৰিছে। এতিয়াৰ পৰা হাতীৰ আক্ৰমণত নিহত লোকৰ পৰিয়াললৈ চৰকাৰৰ ফালৰ পৰা 6 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব আৰু লগতে হাতীয়ে ধ্বংস কৰা খেতিৰ ক্ষতিপূৰণ প্ৰতি বিঘাত 8,000 টকাকৈ দিব চৰকাৰে। লোকসভাত গৃহীত হ'ল পাব্লিক এক্সামিনেশ্যন বিল। প্ৰশ্নকাকত ফাদিল, নকল আৰু অসাধু উপায়েৰে পৰীক্ষা বিঘ্নিত কৰাৰ বিৰুদ্ধে আহি গ'ল কঠোৰ ব্যৱস্থা। বান পৰিস্থিতিক লৈ অসম চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত। আগষ্ট মাহ অসমবাসীৰ বাবে আহি আছে এক ডাঙৰ খবৰৰ বাৰ্তা। 1 আগষ্টৰ পৰা মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা। বান পীড়িত 4 জিলাৰ হিতাধিকাৰীয়ে লাভ কৰিব 2,500 টকা। অৰুণোদয় অভাৱ অভিযোগৰ বাবে নিয়োগ কৰা হ'ব সহায়ক। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আৰু নিযুত বাবু আঁচনি। আগষ্টৰ পৰাই লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন। চেনি, চাউল, দাইল আৰু চেনি পাব মাত্ৰ 100 টকা। টিভিত ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰা অসম সন্তান অৰ্ণৱ গোস্বামী এতিয়া ক'ত? কিয় ভাৰতৰ, কিয় এইখন অসমৰ এই সমস্যাক বিশ্বৰ দৰবাৰত ডাঙৰ ডাঙৰ শব্দত প্ৰকাশ কৰিব নোৱাৰে? অৰ্ণৱ ভাই শিৱসাগৰৰ সংকটৰ সময়ত নিমাত কিয়? প্ৰশ্ন শুভঙ্কৰ মিশ্ৰৰ। অসমক ভালকৈ চিনি নোপোৱা শুভঙ্কৰ মিশ্ৰ ডাঙৰীয়াই নিজৰ ব্যক্তিগত ইউটিউব আৰু ফেচবুক পেজৰ পৰা ভিডিঅ' বনাই ৰাইজৰ মাজলৈ প্ৰচাৰ কৰি আছে। ৰাইজৰ এতিয়া প্ৰশ্ন, বঁটা ল'বলৈ সময় আছে কিন্তু নিজৰ মাটিৰ মানুহৰ বাবে কথা এটা ক'বলৈ তেওঁৰ সময় নাই। কেমেৰাৰ সন্মুখত ডাঙৰ ডাঙৰ শব্দ কোৱা, অসম সন্তান বুলি কোৱা অৰ্ণৱ গোস্বামী এতিয়া কিয় নিমাত? জাতি বিপদত পৰিছে আৰু এনে সময়ত তেওঁ নিমাত হৈ আছে কিয়? পুনৰ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। CRPFৰ সৈতে নগা বিদ্ৰোহীৰ প্ৰচণ্ড গুলীয়াগুলী। সংঘৰ্ষত নিহত নগা বিদ্ৰোহী এজন সদস্য, গুলীবিদ্ধ আন 3জন সদস্য। নিহত সদস্যজন লাম্বিমেই ৰিয়ামে। 2 CRPF জোৱানো আঘাতপ্ৰাপ্ত হৈছে। ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। পেলেষ্টাইনৰ গাজাত ধ্বংস কৰা হৈছে এখন ঐতিহাসিক মছজিদ। ইজৰাইলে বিমান আক্ৰমণ কৰি ধ্বংস কৰিছে এখন মছজিদ। পুনৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিৰ্দেশনা অনুসৰি গাজাৰ এখন মছজিদত ভয়ংকৰ আক্ৰমণ চলাইছে। পেলেষ্টাইনৰ গাজা চহৰৰ এখন ঐতিহাসিক মছজিদ সম্পূৰ্ণৰূপে ভস্মীভূত কৰিছে ইজৰাইলৰ বিমান আক্ৰমণত। উজনি অসমৰ প্ৰলয়ংকাৰী বানক লৈ কিছুমানে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আপত্তিজনক মন্তব্য কৰি আহিছে। সাদ্দাম খান নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছে। তেওঁ কৈছে, মুছলমানৰ ঘৰ বাৰী যেতিয়া উচ্ছেদ কৰিছিল, নাম নকওঁ, তেতিয়া বহুত মানুহৰ মনত ভাল লাগিছিল। ঘৰ বাৰী নাথাকিলে কেনেকুৱা লাগে এতিয়া বুজা। এইটো আল্লাহৰ গজব। উজনি অসমৰ বানৰ ভয়ংকৰ পৰিস্থিতিক লৈ এই মন্তব্য কৰিছে। মুছলমানৰ ঘৰ বাৰী যেতিয়া উচ্ছেদ কৰিছিল, তেতিয়া কিছুমান উজনি অসমৰ দল সংগঠনে হাঁহিছিল। উজনি অসমৰ দল সংগঠনে ভাল পাইছিল। এতিয়া আল্লাহৰ গজব পৰিছে। এতিয়া সেইসকলে বুজক, এজন মানুহৰ ঘৰ নাথাকিলে কেনেকুৱা লাগে। এতিয়া প্ৰশ্ন,
কোনে ভাল পাইছিল আৰু উজনিৰ বানপানী হোৱা সঁচাকৈয়ে আল্লাহৰ গজব নেকি? সামাজিক মাধ্যমত এতিয়া সকলোৱে এনেকুৱা বিপদৰ সময়ত ছাদ্দাম খান নামৰ এই ব্যক্তিজনক সমালোচনা কৰিছে। এনেকুৱা সময়ত এনেকুৱা পৰিস্থিতিত এনে সাম্প্ৰদায়িক হিন্দু মুছলমানৰ এক নতুন সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিব বিচৰা লোকৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও একাংশই মন্তব্য কৰিছে। অসম চৰকাৰে গ্ৰহণ কৰিছে নতুন সিদ্ধান্ত। অসম বিধানসভাত গৃহীত হৈছে নতুন আইন। মা কামাখ্যাকে ধৰি 250 বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে পাশে মাটি ক্ৰয় বিক্ৰয়ৰ নতুন নিয়ম আহি পৰিছে। অসম বিধানসভাত বুধবাৰে অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ বিধেয়ক 2026 গৃহীত কৰা হৈছে। এই নতুন নিয়ম অনুসৰি আইন অনুসৰি ৰাজ্যৰ 250 বছৰ বা তাতকৈ পুৰণি ধৰ্মীয় আৰু ঐতিহাসিক ঐতিহ্যমণ্ডিত স্থানসমূহৰ চাৰিওফালে 5 কিলোমিটাৰ ব্যাসাৰ্ধত মাটি ক্ৰয় আৰু বিক্ৰয়ৰ ওপৰত বিশেষ কটাৰ নিয়ম জাৰি কৰা হৈছে। এই আইনৰ জৰিয়তে ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে থলুৱা লোকসকলৰ অধিকাৰ ৰক্ষা কৰাৰ প্ৰয়াস কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰসিদ্ধ মা কামাখ্যা দেৱালয়ৰ উদাহৰণ দি কয় যে ঐতিহ্যপূৰ্ণ স্থানৰ আশে পাশে মূলত ভক্ত সম্প্ৰদায় আৰু খিলঞ্জীয়া লোকসকলেহে বসবাস কৰা উচিত। নতুন আইন অনুসৰি 2006 চনৰ 1 জানুৱাৰীলৈকে যিসকল পৰিয়ালে একেৰাহে 3টা প্ৰজন্ম অৰ্থাৎ প্ৰায় 75 বছৰ ধৰি সংৰক্ষিত অঞ্চলত বসবাস কৰি আহিছে তেওঁলোকক মূল বাসিন্দা বুলি ধৰা হ'ব। এইসকল পৰিয়ালৰ হাতত মাটিৰ পট্টা নাথাকিলেও তেওঁলোকে পূৰ্বৰ দৰেই থাকিব পাৰিব। ৰাজ্যৰ 4,800 কিলোমিটাৰৰ মথাউৰিৰ ভিতৰত 3,000 কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা। নামতহে মথাউৰি নিৰ্মাণ কৰিছে। অসমত অব্যাহত থকা ভয়ংকৰ বান পৰিস্থিতি আৰু বান পীড়িত ৰাইজৰ দুৰ্দশাক লৈ ৰাজ্যৰ শাসকীয় চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। কংগ্ৰেছে কৈছে চৰকাৰী অৱহেলা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ চৰকাৰক চোকা সমালোচনা কৰিছে। নিৰ্বাচনৰ সময়ত ভাষণৰ ফুলজাৰিৰে প্ৰচাৰ চলোৱা প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই বান বিপৰ্যয়ৰ সময়ত কেৱল টেলিফোনিক বাৰ্তালাপতেই নিজৰ দায়িত্ব সামৰাক লৈ কংগ্ৰেছে সমালোচনা কৰিছে। উজনি অসমৰ যোৰহাট, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰী, মৰিয়নি, গোলাঘাট আদি পূৰ্বে অভ্যস্ত নোহোৱা এলেকাৰ মানুহে এতিয়াও বানপানীত ককবকাই থাকিবলগীয়া হৈছে। বিজেপি চৰকাৰে বানমুক্ত অসম কৰা হ'ব বুলি একাধিকবাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰি চৰকাৰে বানপীড়িত প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে যদিও এই ধন এপাচি শাকত এটা জালুকৰ লেখীয়া বুলিও ক'ব পাৰি। চৰকাৰক সমালোচনা কৰি কংগ্ৰেছে কৈছে বানপানী হ'লে বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ হ'লে প্ৰাৰম্ভিক পৰ্যায়ত ন্যূনতম 1.5 লাখ টকাকৈ প্ৰতিটো পৰিয়ালক সাহায্য দিব লাগে। পৰৱৰ্তী সময়ত ক্ষতিৰ পৰিমাণ চাই চৰকাৰে বাকী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, কিন্তু 15,000 টকাতে সকলো সামৰিব বিচাৰিছে মানুহৰ প্ৰাথমিক সমস্যাও এইখিনিতে সমাধান নহ'ব। কক্ৰজ জনতা পাৰ্টিৰ আন্দোলনৰ পাছতেই এতিয়া নতুন সিদ্ধান্ত লৈছে উচ্চতম ন্যায়ালয়ে। লাইভ ষ্ট্ৰিমিং চলিলেও বন্ধ থাকিব অডিঅ'। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰ পৰা শুনা নাযাব আৰু কথা। লাইভ ভিডিঅ' ষ্ট্ৰিমিং চলি থাকিব, কিন্তু লাইভ লিংকৰ জৰিয়তে সাধাৰণ ৰাইজ বা সংবাদ মাধ্যমে কোনো শব্দ শুনিবলৈ নাপাব, কাৰণ এতিয়াৰ পৰা অডিঅ' মিউট বা বন্ধ কৰি ৰখা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠত নতুন গোচৰৰ মেনশ্যন অৰ্থাৎ জৰুৰী তালিকাভুক্তি বা দ্ৰুত শুনানিৰ বাবে আবেদন কৰাৰ সময়ত ভাৰ্চুৱেল ভিডিঅ' কনফাৰেন্সৰ অডিঅ' সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। শীৰ্ষ ন্যায়ালয়ৰ এই নতুন নিৰ্দেশনাৰ জৰিয়তে মূল বিচাৰ প্ৰক্ৰিয়া
আৰু গোচৰৰ জৰুৰী তালিকা নিৰ্ধাৰণৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰ মাজত এক স্পষ্ট সীমাৰেখা টানি দিয়া হৈছে বুলি একাংশ আইন বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।